আমি আজি মাঘৰ মাহ বুলি এয়া মাধৱ মন্দিৰলৈ আহিছোঁ। এয়া মাধৱ মন্দিৰৰ মূল মন্দিৰ হয়। এয়া মাধৱ মন্দিৰৰ প্ৰৱেশ দুৱাৰ। ইয়াৰে ভিতৰত যাত্ৰীবিলাক সোমাই যায়, গৈ তাতে সেৱা লয়। এয়া নামঘৰ। আজি অৱশ্যে বেছি যাত্ৰী নাই, কাৰণ আজি বহুত মানুহৰ কাজকৰ্ম বহুত আছে আজিৰ দিনটোতে, গতিকে সেইকাৰণে আজি অলপ যাত্ৰী কম। তথাপিতো আছে, ভোগ আহিছে, ভোগৰ সময়ত যাত্ৰীবিলাক আহিব। ইয়াতে ভোগ দিছে বহুতে, গতিকে ভোগ খাবৰ সময়ত আহিব গোটেইখিনি। এতিয়া কিন্তু মানুহ কম দেখা গৈছে। এইটো ভোগ ঘৰ হয়, ইয়াতে ভোগ ৰন্ধা হয়। এয়া ভোগ ঘৰ এতিয়া বন্ধ কৰি থৈছে। ইয়াত কিন্তু বান্দৰ বহুত দেই। ইয়াৰ বান্দৰ দেখিছেনে? বহুত বান্দৰ ইয়াতে পানীৰ ব্যৱস্থা আছে, সকলো হাত ভৰি ধুব পাৰে। এয়া বান্দৰ দেখিছেনে? খুব বান্দৰ ইয়াতে। পাৰিলে মানুহৰ ওপৰত জঁপিয়াই পৰিব খোজে। এয়া যাত্ৰী কিছুমান আহিছে। ইয়াতে বহি আছে। এইটো যজ্ঞ ঘৰ, ইয়াতে যজ্ঞ কৰা হয়। এই ঘৰটোতে যজ্ঞ কৰা হয়, হোম পুৰা হয় ইয়াতে। ডেইলি হোম পুৰি হয় ইয়াতে। এয়া যাত্ৰীসকল। এয়া লক্ষী মন্দিৰ হয়, সেইটো কিনাৰত। আজি বেছি ইয়াতে এখন বিয়াও চলিছে। ইয়াত দৰা কইনা হৈ ইয়াতে বহি আছে। বিয়াৰ কাম এতিয়া শেষ হৈ গ'ল, দৰা কইনা বহি আছে ইয়াতে। আমি মাধৱ মন্দিৰত আহিলোঁ, বহুত ভাল লাগে। ইয়াতে এখন বিয়াও চলি আছে। যাত্ৰী পিছে আজি কম আহিছে, আহিব ভোগৰ সময়ত আহিব। ভোগ দিছে বহুতে, গতিকে আমিও আহিলোঁ আজি। ইয়াত ভাল লাগিল, আহিলোঁ।